হাই ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্য হ'ল যে বহুতে মোক মেছেজ কৰিছে, বহুতে মোক ফোন কৰিছে, বহুতে আমাক এইটো যোগাযোগ কৰে আৰু সোধে যে আমি এটা নতুন বিজনেছ ষ্টাৰ্ট কৰিব খুজিছোঁ। যিহেতু লকডাউন এটা বিৰাট বেয়া চিটুৱেশ্যন আমাৰ গ'ল আৰু এইটো এনেকুৱাও ক'ব নোৱাৰে যে লকডাউনটো আকৌ নাহিব, আকৌ লকডাউন হৈ যাব পাৰে আৰু কৰোণাৰ সংহাৰীটো আমি আৰু দেখিব পাৰোঁ। গতিকে এনেকুৱা এটা বিজনেছ ষ্টাৰ্ট কৰিব লাগে যিটোত আমাৰ লছ হোৱাৰ সম্ভাৱনাটো নাই, অৰ্থাৎ আমাক একচেপ্ট কৰিব বিজনেছটো। তেতিয়াহ'লে মই এই কথাটো এইকাৰণেই ক'ব খুজিছোঁ কাৰণ মই বহুত এনেকুৱা অৰ্গেনাইজেশ্যনত আগতে কাম কৰি আহিছোঁ, যিবিলাক অৰ্গেনাইজেশ্যনত এনেকুৱা বিজনেছ যেতিয়া বহি যায় সেই বিজনেছটো কেনেকৈ উঠাব লাগে তাৰ কাৰণে আমি তেওঁলোকক ট্ৰেইনিং কৰাওঁ। আপোনালোকে এনেকুৱা বহুত অৰ্গেনাইজেশ্যন আছে, বহুত এনেকুৱা NGO আছে যিবিলাকে এনেকুৱা বন্ধ হৈ যোৱা ইণ্ডাষ্ট্ৰি ছাৰ্ভাইভ কৰিবৰ কাৰণে কিছুমান টিপছ দিয়ে। তাৰে এনেকুৱা বহুতকেইটা অৰ্গেনাইজেশ্যনত মই জড়িত হৈ আছিলোঁ, যাৰ কাৰণে মই ক'ব পাৰোঁ আপোনালোকক যে যিহেতু আমি এতিয়া 4th ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনত আছোঁ, গতিকে 4th ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনত আপোনালোকে যিকোনো ব্যৱসায় হাত দিলে নহ'ব। বহুতে ৰেষ্টুৰেণ্ট খুলিছে, বহুতে কিবা ডিপাৰ্টমেণ্টেল ষ্ট'ৰ খুলিছে, কিছুমানে শ্বপিং মল খুলিছে, কিছুমানে গেলামালৰ দোকান খুলিব গৈ আছে, তেনেকুৱা প্লেনিং কৰিছে যে এইবিলাক বস্তু চলিব মাৰ্কেটত। আচলতে তেনেকুৱাও নহয়, মই নচলিব বুলি ক'ব নাযাওঁ, কিন্তু আপুনি যদি মাৰ্কেটত জিকিব লাগে, অৰ্থাৎ এটা কথা আছে মাৰ্কেটত যে ছাৰ্ভাইভেল ইজ দ্য ফিটেষ্ট, তেতিয়াহ'লে আপুনি বুজিব লাগিব আপুনি এনেকুৱা বিজনেছ কৰিব লাগিব যিটো আপোনাৰ সদায় লাগে, মানুহৰ নিড বেষ্টৰ লগত জড়িত হৈ ফুৰে। কাৰণ আজি চাওক, আজি যদি আপুনি এখন ৰেষ্টুৰেণ্ট দিয়ে, ৰেষ্টুৰেণ্টখন মানুহৰ নিড বেষ্ট বুলি আপুনি ডাইৰেক্টলি ক'ব নোৱাৰে, কাৰণ জমাটো আছে, উবেৰ ইট আছে, আপোনাৰ এনেকুৱা বহুত ধৰণৰ এপছ আছে যিবিলাকৰ জৰিয়তে মানুহে ঘৰতে বহি অৰ্ডাৰ দি পেলাই নিজৰ চিলেক্টেড যিখন ৰেষ্টুৰেণ্ট থাকে তাৰ পৰা তেওঁলোকে কিনি পেলাই খাব পাৰে। আৰু আপোনাৰ নিজৰ অঞ্চলত এটা যেতিয়া পপুলাৰ ব্ৰেণ্ড আহি যাব নহয়, তেতিয়া আপোনাৰ ৰেষ্টুৰেণ্টখনে তাক বিট কৰিব নোৱাৰিব, কম্পিটিশ্যন কৰিব নোৱাৰিব, আপোনাৰ মাৰ্কেটখন তেওঁ ধৰি লৈ গুচি যাব। গতিকে তেনেকুৱা এটা স্থলত আপুনি কেনেকুৱা এটা বিজনেছ কৰিব, কাৰণ 4th ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ এটা পাৰ্ট আছে য'ত আপোনাক কোৱা হৈছে যদি আপোনাৰ বিজনেছটোত IT ছেক্টৰ আৰু স্পেচিয়েলি যদি আপোনাৰ ইনফৰমেশ্যন টেকন'লজি যিটো মানে IT ছেক্টৰ আৰু ৰবটিক, এই দুটা বস্তু যদি আপোনাৰ ইণ্ডাষ্ট্ৰিটোত নাথাকে, চব যদি অট'মেটিক নহয়, তেতিয়াহ'লে আপুনি মাৰ্কেটখনত লাহে লাহে গ্ৰেপ কৰিব নোৱাৰা হ'ব। কাৰণ আপুনি যিটো বিজনেছত আজিৰ দিনত ইনভেষ্টমেণ্ট কৰিব, সেই বিজনেছটো এপ্ৰক্সিমেট আৰু 20 বছৰ 25 বছৰ চলিব লাগিব, নহ'লে আপোনাৰ লছ হৈ যাব, আপোনাৰ ইনভেষ্টমেণ্টটো নুঠিব। তাৰমানে এতিয়া মোৰ স্ক্ৰীণত আপুনি দেখা পাইছে, মোৰ স্ক্ৰীণত এখন এমাজন গ'ৰ ষ্ট'ৰ, এমাজন গ'ৰ যিখন ষ্ট'ৰ আহিছে, এই ষ্ট'ৰখনৰ কথা আপোনালোকে জানে, এইখন ষ্টাৰ্ট হৈ গৈছে, বহুত কাণ্ট্ৰিত এইখন ষ্টাৰ্ট হৈ গৈছে। এই গ'ৰ ষ্ট'ৰটো আপুনি দেখা পাইছে মোৰ স্ক্ৰীণত, ইয়াতে বহুত ধৰণৰ বস্তু পায়। আপোনাৰ যিবিলাক এইটো এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ হয়, ইয়াতে চব বস্তু পায়। ইয়াতে জাষ্ট আপুনি এটা এপ্লিকেশ্যন, এমাজন গ' এপ্লিকেশ্যনটো আপুনি মোবাইলত ইনষ্টল কৰক, সেইটো স্কেন কৰাব, স্কেন কৰাৰ পিছত আপুনি দেখিছে যে আপুনি যিটো বস্তুৱে উঠাব সেই বস্তুবিলাক অট'মেটিক আপোনাৰ ৱালেটৰ পৰা কাট খাই গৈ থাকিব, ইমান অট'মেটিক। তাতে কোনো কেছ কাউণ্টাৰ নাথাকে, কোনো ৱৰ্কাৰ নাথাকে, অট'মেটিক মডেলত কাম হয়। গতিকে আপুনি নিজেই ভাবকচোন, আপোনাৰ অঞ্চললৈ যদি এনেকুৱা এখন দোকান লাহে লাহে আহে 10 বছৰ পিছত, 5 বছৰ পিছত বা 3 বছৰ পিছত, তেতিয়াহ'লে আপোনাৰ দোকানখনৰ ছেটআপটো কি হ'ব? গতিকে তেনেকুৱা বিজনেছত আপুনি হাত দিব নাযাব, যিটো বিজনেছত আপোনাক কম্পিটিটিভ কৰাৰ কাৰণে বেলেগ মডেলছ আহি গৈছে। মই যিটো বিজনেছৰ কথা কওঁ সদায়, আমাৰ যিটো বিজনেছ এইটো হ'ল ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি, আৰু ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি কাউন্সিলিঙৰ ওপৰত চলে। বিভিন্ন ধৰণৰ এনেকুৱা টেকন'লজি আছে, বিভিন্ন ধৰণৰ এনেকুৱা এডুকেশ্যন ছিষ্টেম আছে, যাৰ কাৰণে এইটো এটা ছিষ্টেমত ছাকচেছফুল মডেল হিচাপে পৰিগণিত হৈছে। USA নিচিনা দেশ এখনে আজি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিৰ পৰা কিমান ডাঙৰ এটা কণ্ট্ৰিবিউট কৰে আপোনালোকে তাৰ কাৰণে জানিব পাৰিব। এইবিলাকৰ কাৰণে কিতাপ আছে, বহুত আমাৰ লগত এনেকুৱা কোৰ্চ আছে য'ত আপোনালোকক আমি বুজাব পাৰিম যে কেনেকৈ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰিটোৱে আজি ছাৰ্ভাইভ কৰিছে এই লকডাউন পিৰিয়ডৰ ভিতৰত, ইভেন ডে বাই ডে গ্ৰ' কৰিছে। গতিকে অধিক জানিবলৈ আমাৰ লগত এইটো কমিউনিকেট কৰক, শিকক। আমাৰ এনেকুৱা ইউজাৰ হৈ গৈছে, এনেকুৱা বহুত আমাৰ ট্ৰেইনাৰ হৈ গৈছে যিবিলাকে আপোনালোকক এতিয়া গাইড কৰিব পাৰিব। এনেকুৱা বহুত ট্ৰেইনাৰ আছে যিবিলাকে আপোনাৰ অঞ্চলত গৈ পেলাই আপোনাক শিকাব পাৰিব, আপোনাক বুজাব পাৰিব যে এইটো ইণ্ডাষ্ট্ৰিৰ লগত কেনেকৈ। গতিকে আপুনি বুজি পাইছে যে আপুনি এনেকুৱা এটা বিজনেছ কৰিব লাগিব যিটো বিজনেছত আপোনাক বেলেগে পটককৈ আহি পেলাই কম্পিটিটিভ কৰিব নোৱাৰে, কম্পিটিশ্যন দেখুৱাব নোৱাৰে আপোনাৰ আগত। গতিকে তেনেকুৱা এটা বিজনেছৰ লগত জড়িত হ'বলৈ আপুনি আমাৰ লগত যোগাযোগ কৰক। আমি আপোনাক এনেকুৱা বিজনেছ টিপছ দিম, এনেকুৱা আপুনি ইণ্ডাষ্ট্ৰিৰ কথা পাতিম য'ত আপোনাক সহজে বেলেগে পিছ পেলাব নোৱাৰিব। দেৰি নকৰিব, এই ভিডিঅ'টো আপোনাক যোনে শ্বেয়াৰ কৰিছে তেওঁৰ লগত কণ্টেক্ট কৰক, অথবা আপুনি মোৰ স্ক্ৰীণত দেখা পাই আছে ইনষ্টাগ্ৰাম লিংক, ফেচবুক পেজ লিংক আৰু আপোনাৰ হোৱাটছআপ নাম্বাৰ, য'ত আপুনি আমাৰ লগত কমিউনিকেট কৰিব পাৰে। আৰু কমিউনিকেশ্যন কৰিলে আপুনি আপোনালোকৰ পৰা শিকাই দিম, আৰু আপোনালোকক শিকাই দিলে আপোনালোকে বুজিব পাৰিব যে কম খৰচত কেনেকৈ এটা ষ্টেবল বিজনেছ কৰিব পাৰি। আজিলৈ ইয়াতে সামৰিছোঁ। আমাৰ যিমান ভিডিঅ' আছে ভিডিঅ'বিলাক ফ'ল' কৰক, ছাবস্ক্ৰাইব কৰক। অধিক জানিব পাৰিলে আপুনি আৰ্থিকভাৱেও এটা ভাল অৱস্থাত আহিব পাৰিব। থেংক ইউ।